আজি আমি সন্ধিয়া মাকুম চাটাপট্টি অঞ্চলত মই এছিষ্টেণ্ট এছ পি হেডকোৱাৰ্টাৰ মেডাম আমাৰ ষ্টাফ আমি ফুড পেট্ৰলিং কৰিবলৈ গৈছিলোঁ আৰু ফুড পেট্ৰলিং কৰি থাকোঁতে আমি তাতেই গোপন সূত্ৰৰ পৰা গম পাওঁ যে মাকুম চাটাপট্টিত আমিনুল্লাহ আহমেদ এলাইজ মুন্না নামৰ এজন ব্যক্তিয়ে তেওঁৰ দোকানত তেওঁৰ এখন গ্ৰচাৰী দোকান আছে চাটাপট্টিতে দোকানত তেওঁ অবৈধ ড্ৰাগছ বিক্ৰী কৰি আছে আৰু তেওঁ নিজেও এজন ড্ৰাগছ এডিক্ট। গতিকে আমি তেওঁক দোকানত এছিষ্টেণ্ট এছ পি মেডাম আৰু লোকেল উইটনেছৰ উপস্থিতিত আমি তেওঁৰ দোকান চাৰ্চ কৰি তেওঁৰ দোকানৰ পৰা 5টা টবেকো কণ্টেইনাৰ প্লাষ্টিক তাতে সন্দেহযুক্ত হিৰ'ইন পাওঁ আৰু হিৰ'ইন টোটেল 4.14 গ্ৰাম আমি উদ্ধাৰ কৰোঁ আৰু লোকেল উইটনেছ আৰু এছিষ্টেণ্ট এছ পি মেডামৰ উপস্থিতিত আমি জব্দ কৰোঁ। আমি টোটেল 4.14 গ্ৰাম হিৰ'ইন ৰিকভাৰ কৰাৰ পিছত একিউজ পাৰ্চনজন আমি থানালৈ আনিছোঁ আৰু পৰৱৰ্তী সুধিপোছ অব্যাহত আছে। কাৰোবাৰটো কৈ থকা শুনিছোঁ, কিন্তু ছাৰ আমিতো গম নাপাওঁ। কিন্তু এই বস্তুটো বহুত বেয়া হৈছে। প্ৰত্যেকৰ ঘৰে ঘৰে ল'ৰা আছে। সেই ল'ৰাখিনি উঠি অহা ডেকা চামে যদি খাবলৈ এবাৰ আৰম্ভ কৰে, এইটো আৰম্ভ হৈয়ে যাব। এতিয়া কি হ'ব, বিকা মানুহজন ধনী হ'ব আৰু যাৰ ঘৰৰ পৰা আৰম্ভ কৰে খাবলৈ, সেই ঘৰখন ধ্বংসৰ পথলৈ যাব। তাৰপিছত ল'ৰাখনক ৰিহাবত ভৰ্তি কৰিব লাগিব। ৰিহাবত ভৰ্তি কৰিব পৰা চবৰে সামৰ্থ্য নাই। গতিকে পৰিৱেশ নষ্ট হৈছে, গোটেই গাঁও এখন নষ্ট হৈছে, মানৱতাটোত আঘাত অনা হৈছে। গতিকে এই বস্তুটো খুব বেয়া। এইটো প্ৰত্যেকে আমি গৰিহণা দিছোঁ তেওঁলোকক। এইটো কৰিব নালাগে। তেওঁলোকৰো নিজৰ ল'ৰা ছোৱালী আছে, সতি সন্তান আছে। এই বস্তুটো খুব বেয়া হৈছে। ইয়াকে কৈছোঁ যাতে গোটেই ৰাইজে এই বিষয়ে প্ৰতিবাদ কৰক আৰু প্ৰশাসনে ইয়াৰ ওপৰত একদম দৃঢ় চকু দিয়ক পূৰা। এনেকুৱা এই বস্তুটো নিচাযুক্ত বস্তু, এইটো বৰ ভাল বস্তু নহয়। ডেকা চাম একদম অধঃপথে গৈছে, প্ৰত্যেকৰে ঘৰখন বৰবাদ হৈ গৈছে। গতিকে এই বস্তুটো সদায় বন্ধ হ'ব লাগে। এই বস্তুটোৰ বিষয়ে প্ৰশাসনে চকু দিব লাগে, ৰাইজেও এই বিষয়ে প্ৰতিবাদ কৰিব লাগে। বৰ ভাল হোৱা নাই, কিন্তু বহুত বেয়া হৈছে। ইয়াকে ক'লোঁ। জনাইছোঁ, শুনি আছোঁ ইমান দিনৰ পৰা ড্ৰাগছ হৈ আছে, কিন্তু আমাৰ ল'ৰা ছোৱালী ইয়াত চব বেয়া হৈছে। এই জেগাৰ পৰা যিকোনো পাৰে কাৰবাৰটো বন্ধ কৰিব লাগে। এই জেগাত কৰিব লাগে, প্ৰশাসনে ব্যৱস্থা কৰিব লাগে। ৰাইজে মিলি চবেই যিকোনো উপায় এই জেগাটোৰ পৰা বন্ধ কৰিব লাগে। কোনোবা আজি পূৰা হেৰি কৰক যে নেক্সট বাৰ ইয়াত হ'ব নোৱাৰে।